নমস্কাৰ। আজি হৈছে ইংৰাজী নৱবৰ্ষ অৰ্থাৎ ২০২৫ চনৰ প্ৰথমটো দিন আৰু তাৰ বাবে আপোনালোক সকলোকে আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়াললৈ মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে যোৱা বছৰকেইটাৰ দৰে এই বছৰটো আপোনালোক সকলোৰে ভাল হওক, সকলোৰে যাতে শুভ হওক, সকলোৱে ভাল ভাল কাম কৰি যাবলৈ ভগৱানে যাতে আপোনালোক সকলোকে শক্তি দিয়ে আৰু যিমান পাৰে সিমান ভাল ভাল কামবিলাক কৰি যাওক, নিজৰ সপোনবিলাক পূৰ কৰক, নিজৰ সপোনবিলাক পূৰ কৰাত কেতিয়াও মানে ৰখি নিদিব, নিজৰ সপোনবিলাক সদায় পূৰ কৰি গৈ থাকিব, যি ভাবে মনত সকলোৱে ভাল ভাল কামবিলাক কৰি গৈ থাকিব। অন্যায় অত্যাচাৰ যাতে নহয়, আমি নিজে প্ৰশ্ন কৰি নিজে আমি শুধৰাব পাৰিলেহে বেলেগক আন কাৰোবাকো শুধৰাব পাৰিম। যিহেতু বেছিয়ে অন্যায় অত্যাচাৰ হৈ আছে, মৰা কটা এইবিলাক জোখতকৈ বেছিয়ে হৈ গৈছে। মানুহে মানুহক কাটিবলৈ, মানুহে মানুহক মাৰিবলৈ আজিকালি যি দেখিছোঁ কোনো ভয় নকৰা হৈছে। সেইবিলাক যাতে নহয়, সকলোৱে ভাল মনৰ গৰাকী হওক, সকলোৱে ভাল ভাল কাম কৰি যাওক, তেতিয়া নিশ্চয় এদিন নহয় এদিন সফল হ'ব। কেতিয়াও কিবা এটা কাম কৰিবলৈ কিবা এটা সফল কাম কৰিবলৈ কেতিয়াও আমি ইজি ৰাস্তা এটা বিচাৰি ল'ব নালাগে, কাৰণ ইজি ৰাস্তাটো বিচাৰিলে সেইটোত কেতিয়াও আমি সফল হ'ব নোৱাৰিম। তাত আমাৰ বহুত বাধাহে আহিব, বেয়া হোৱাৰহে চান্স বেছি থাকে। সেইকাৰণে আমি কষ্ট কৰিম, যিমান পাৰোঁ সিমান কষ্ট কৰিম আৰু কষ্ট কৰি নিজৰ কামবিলাক আমি আগুৱাই লৈ যাম। তাৰ বাবে ভগৱান আছে, ভগৱানে আপোনালোক সকলোকে শক্তি দিব আৰু ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম, লগতে আপোনালোকেও কৰিব যাতে মোৰ এই বছৰটো নতুন বছৰটো যাতে ভালে কুশলে যায়, খুব ধুনীয়াকৈ নিজৰ সপোনবিলাক পূৰ কৰিব পাৰোঁ আৰু নিজে যি মনত ভাবি থৈছোঁ সেয়া যাতে কৰিব পাৰোঁ। লগতে মোৰ পৰিয়ালটোকো আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ পৰিয়ালটো সকলোৰে ভালে কুশলে থাকে, সকলোৱে নিজৰ কামবিলাক কৰি যাব পাৰে, কেতিয়াও কোনো ধৰণৰ বাধাৰ সন্মুখীন হ'ব নোৱাৰে। তাৰে সকলোৰে ওচৰত ভগৱানৰ ওচৰত সকলোৱে যাতে প্ৰাৰ্থনা কৰে।